যে আপোনালোক সকলে জ্ঞাত আমাৰ বৰ্তমান অসমৰ পৰিস্থিতি একদম বেয়া যে আমাৰ যিখিনি মানে মিয়া সম্প্ৰদায়ৰ মানুহ আছে এই মানুহখিনি যেতিয়া উজনি অসমত কৰ্মক্ষেত্ৰত যাব লগা হয় সেই সময়ত উজনি অসমৰ কিছুমান দল সংগঠনে এই মানুহখিনিক তাৰ পৰা মানে খেদাই পঠুৱায় কাৰণ তেওঁলোকৰ মতে এই মানুহখিনি হ'ল সন্দেহযুক্ত বাংলাদেশী। আৰে ভাই যদি এইখিনি মানুহ সন্দেহযুক্ত বাংলাদেশী হয় সেইখিনি মানুহৰ কাৰণে আইনগতভাৱে আপোনালোক পদক্ষেপ লওক। যদি মানুহখিনি সঁচাকে বাংলাদেশী হয় তেনেহ'লে আপোনালোকে চৰকাৰৰ ওপৰত সেই মানুহখিনিৰ সৈতে আপোনালোকে তাত মানে মাত মাতক। এইখিনি কাম কাৰ চৰকাৰৰ। কোনো ব্যক্তিয়ে কোনো দলে বা কোনো সংগঠনে কেতিয়াও এজন মানুহক অসমৰ পৰা ওলাই দিব নোৱাৰে সেইজন মানুহ বাংলাদেশী বুলি কৈ। যদি সেইজন মানুহ সঁচাকে বাংলাদেশী হয় আপোনালোকে নথি পত্ৰ গোটেইখিনি একত্ৰিত কৰি কেনে চৰকাৰৰ ওপৰত আপোনালোকে প্ৰভাৱ বিস্তাৰ কৰক। কাৰণ যদি এইখিনি মানুহ যদি সঁচাকে বাংলাদেশী হয় তেনেহ'লে এইখিনি মানুহৰ নাম ভোটাৰ লিষ্টত কিয় থাকিল? যদি এইখিনি মানুহ বাংলাদেশী হয় এইখিনি মানুহে কিয় মানে অসম গভৰ্ণমেণ্টে বিভিন্ন সময়ত অনুমোদন দিয়া বিভিন্ন ধৰণৰ আঁচনি এইবোৰ মানুহে কেনেকৈ পালে? যদি এইখিনি মানুহ সঁচাকৈ বাংলাদেশী হয় এই মানুহখিনিক কিয় অসম চৰকাৰে ৰক্ষণাবেক্ষণ দি আছে? যদি এইখিনি মানুহ বাংলাদেশী হয় এইখিনি মানুহক অসম চৰকাৰে কেতিয়াবাই মানে এইখিনি মানুহক বাংলাদেশত পঠাই দিলে হয়। কাৰণ উজনি অসম সেই সময়ৰ বুদ্ধিজীৱী হওক ভূপেন হাজৰিকাই হওক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই হওক এইবোৰ মানুহে কি কৈ গৈছে মিয়াসকলক লৈ এইবোৰ হ'ল ন অসমীয়া মানে নতুন অসমীয়া। কাৰণ এইবোৰ মানুহে নিজৰ সংস্কৃতি নিজৰ ভাষা গোটেইখিনি এৰি কেনে অসমীয়া ভাষা অসমীয়া সংস্কৃতি তেওঁলোক মানুহে আঁকোৱালি লৈছে। এই মানুহখিনি হ'ল নতুন অসমীয়া আৰু এই ন অসমীয়া মানুহৰ অবিহনে অসমীয়া সমাজ গঢ়াটো একদম সম্ভৱ নহয়। আৰু আপোনালোকে জাতীয়তাবাদ লৈ ইমানেই মানে বিশ্বাসী তেনেহ'লে অৰিয়াম ঘাটত যি মানে মিয়া মানুহক উচ্ছেদ চলালে এই মানুহখিনিৰ পৰিৱৰ্তে তাত মানে এতিয়া নগাই দখল কৰি আছে। এই ক্ষেত্ৰত আপোনালোকে নিমাত মিয়া মানুহক উচ্ছেদ কৰি তাত মানে নগা মানুহ বনাঞ্চল সংৰক্ষণ কৰিব ঠিকে আছে। মানে চৰকাৰী ভূমিত যদি কোনোবা ব্যক্তি আছে সেই মানুহক উচ্ছেদ কৰক তাত আমাৰ ক'বলগীয়া নাই। কাৰণ সেই মানুহখিনিক কি কৰিব লাগিব সেই মানুহখিনিক বিশেষ সংৰক্ষণ দি কেনে মানে সেই মানুহখিনি উচ্ছেদ কৰিব লাগিব। এতিয়া অৰিয়াম ঘাটৰ পৰা আপোনালোকে উচ্ছেদ কৰিছে তাৰপিছত অৰিয়াম ঘাট কোনে দখল কৰি আছে? নাগা মানুহে। কেইদিনমান আগত অসমৰ এটা নিউজ চেনেলত দেখা পালোঁ যে অসমৰ যিবোৰ বন বিষয়া আছে এই বন বিষয়াবোৰে নাগাসকলক মানে হাতজোৰ কৰি আছে যে ইয়াৰ পৰা তোমালোকে ওলাই যোৱা। আৰে ভাই ইমানে যদি জাতীয়তাবাদী নেতা চিতু বৰুৱা বীৰ শৃংখল চলিহা তোমালোক কি হয় আজি তোমালোক ক'ত? আজি নাগাৰ লগত মানে তোমালোকে নোৱাৰা কাৰণে তোমালোক নিমাত নেকি? কাৰণ এই বিশেষ সম্প্ৰদায় মিয়া মানুহৰ লগত আপোনালোকে পাৰে কাৰণে আপোনালোকে তাত মানে বীৰগিৰি দেখুৱাব আৰু নাগাৰ হাতত মানে কি নাগাৰ মানে গুলিৰ ভয়ত মানে পলাই